Hello guys, hello অসমবাসী guys আপোনালোকলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো যদিহে ভাল পায় আৰু মৰমতে এটা চকলেট দি যাব। ঠিক আছে বন্ধুসকল, তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই অন্য এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি ভিডিঅ'টোত কোনো ভিডিঅ' অৰ্থাৎ কোনো জাগা নহয়, এটা কথালৈ ভিডিঅ' কৰিছোঁ। এনেকুৱা আছে নেকি যে আপোনালোকৰ গাঁৱত, এই কথাটো এনেকৈ কৈ দিলে আপোনালোকে নিশ্চয় বুজি নাপাব। আপোনালোকৰ গাঁৱত এনেকুৱা আছে নেকি যি নেকি আনক সহায় কৰিবলৈ আগ্ৰহ নহয় আৰু সদায় নিজ কৰ্মত ব্যস্ত হৈ থাকে? তেনেকুৱা মানুহ বহুত আছে আৰু তেনেকুৱা মানুহে অইন মানুহক সহায় কৰিবও নাজানে আৰু সহায় ল'বও নাজানে। আৰু এনে ক্ষেত্ৰত ক'বলৈ গ'লে বহুত গুণী জ্ঞানী মানুহ, বহুত ধনী মানুহ আছে, কিন্তু বহুত কৃপণ আৰু তেখেতসকলে আনক উপকাৰ কৰিব নাজানে। চ' গাইজ, এতিয়া বৰ্তমান সমাজখন কেনেকৈ চলিছে বাৰু? এতিয়া বৰ্তমান অসমৰ ৰাইজ বহুত কষ্টৰে জীৱন নিৰ্বাহ কৰি আছে, কাৰণ বস্তুৰ দাম যিহে বহুত মূল্য বৃদ্ধি হৈছে। কিন্তু এতিয়া অসমত প্ৰত্যেকজন মানুহে চাহ খেতি কৰে, কিন্তু চাহ খেতিত এতিয়া আগৰ তুলনাত যিমতে খেতিয়কসকলে দাম পাব লাগিছিল, কিন্তু বৰ্তমান এতিয়া চাহ খেতিত তেনে দাম পোৱা নাই। কাৰণ আগৰ তুলনাত যেতিয়া 1997-98 তেতিয়া সেই চনত পাটৰ দাম কিমান আছিল জানেনে? তেতিয়া পাটৰ দাম মূল্য 5 টকা বা 10 টকা আছিল, কিন্তু সেই 10 টকা মূল্য যেতিয়া বস্তুৰ মূল্য তেতিয়া কম আছিল, প্ৰায় 10 টকা। কিন্তু এতিয়া কেঁচা চাহপাতৰ মূল্য কিমান হ'ব লাগিছিল? এতিয়া কেঁচা চাহপাতৰ মূল্য প্ৰায় 50-ৰ পৰা 60 টকা হ'ব লাগিছিল। কাৰণ এতিয়া প্ৰতিটো বস্তুৰ মূল্য অহৰহে বাঢ়ি গৈ আছে। হাজিৰা মূল্য বাঢ়িছে, লেবাৰ হাজিৰা মূল্য বাঢ়িছে আৰু বস্তুৰ দাম অহৰহে বাঢ়ি গৈছে। কেঁচা শাক পাচলি আপুনি চুবই নোৱাৰে, বজাৰ জুই লাগি আছে। চ' সেইকাৰণে ক'ব বিচাৰোঁ যে অসমৰ খেতিয়কসকলে শুদ্ধকৈ ক'বলৈ হ'লে উচিত মূল্য এতিয়াও পোৱা নাই, কাৰণ বহুতখিনি খৰচা কৰিবলগীয়া হয়। তেনে ক্ষেত্ৰত যিমান পৰিমাণে লাভৱান হ'ব লাগিছিল, আজি এনে পৰিস্থিতি হোৱাৰ কাৰণে আজি লাভৱান হোৱা নাই বুলি মই ক'ব বিচাৰোঁ। ইয়াৰ এটা ৰেট নিৰ্ধাৰণ কৰিব লাগে, অসম চৰকাৰে নিৰ্ধাৰণ কৰিব লাগে। কাৰণ খেতিয়কসকলে উচিত মূল্য কিয় পোৱা নাই? যে কেঁচা চাহপাতৰ মূল্য প্ৰায় 50-ৰ পৰা 60 টকা হ'বগৈ লাগে বুলি মই ভাবোঁ। অৰ্থাৎ প্ৰতি বছৰে প্ৰতিটো বস্তু একেৰাহে অহৰহভাৱে দাম বাঢ়ি গৈ আছে, কিন্তু খেতিয়কসকলে অৰ্থাৎ চাহ খেতিয়কসকলে এই বস্তুৰ দাম পোৱা নাই। অৰ্থাৎ চাহৰ মূল্যটো কম হোৱাৰ কাৰণে খেতিয়কসকলে এতিয়া চাহ গছবিলাক উঠাই দিছে আৰু তাত কি লগাবলৈ গৈ আছে আপোনালোকে জানেনে? তাত লগাইছে কিছুমান শাক পাচলি খেতি, যেনে পপিতা,
বিলাহী অনেক ইত্যাদি এইবিলাক কৰিবলৈ গৈ আছে। কাৰণ চাহ খেতিত মানে তেখেতসকলে যিমান পৰিমাণে লাভৱান হ'ব লাগিছিল আৰু খৰচ পাতি কৰি তেনেধৰণে তেখেতসকলে লাভৱান আজি হ'ব পৰা নাই। গতিকে তেখেতসকলে সেই চাহৰ বাগানবিলাক উঠাই দি আজি অন্য খেতি লগাবলৈ প্ৰস্তুতি চলাই গৈছে। যদি অসম চৰকাৰে যদি এই পাতৰ কেঁচা চাহপাতৰ মূল্যটো যদি নিৰ্ধাৰণ কৰে, 50ৰ পৰা 60 টকা মূল্যত যদি নিৰ্ধাৰণ কৰে, তেনেহ'লে অসমৰ চাহ খেতিয়কসকলে কেতিয়াও চাহ গছ উঠাই নিদি কেঁচা শাক পাচলি নলগাই চাহ খেতি কৰিলেহেঁতেন। বহুত ঠাইত এনেকুৱা দেখিছোঁ, কিছুমানে ফিচাৰী খান্দি পেলাই দিছে চাহ গছ উঘলাই, কিছুমানে চাহ খেতি উঘলাই তাত কি কৰিছে, শাক পাচলি খেতি কৰিছে। কিবা নহয় কিবা এটা কৰিবই লাগিব, জীৱন নিৰ্বাহ কৰিবই লাগিব আৰু জীৱন সংগ্ৰাম কৰিবই লাগিব। এই সংগ্ৰামৰ মাজেৰে আমাৰ জীৱন যাত্ৰা হৈ আছে। ঠিক আছে বন্ধুসকল, এইখিনিকে কম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল।